নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ এছাম চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ কিয়নো সেইসকল চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া হ'বলৈ গৈ আছে হয় শ্ৰোতাসকল আপোনাৰ অসম চৰকাৰৰ অধীনত মাষ্টাৰ ৰোল কৰ্মচাৰী ফিক্স পে কৰ্মচাৰী আপোনাৰ কন্ট্ৰাকচুৱেল কৰ্মচাৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আনহাতে শিক্ষা বিভাগৰ টিউটৰ কৰ্মচাৰী আপোনাৰ তেওঁলোকৰ চাকৰি নিয়মীয়া হোৱা নাই তেওঁলোকে বহু কম পৰিমাণে দৰমহা লাভ কৰি আছে আৰু হেহে আপোনাৰ উপৰোক্ত আপোনাৰ নিয়মীয়া নোহোৱা কৰ্মচাৰীসকলৰ পৰা আপোনাৰ এছাম চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰিবলৈ আগবাঢ়িছে চৰকাৰে হেহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে আপোনালোকে যদি অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলোৰে পৰিস্থিতি একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব কিয়নো এনেকুৱা ধৰণৰ কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে কেৱল আমাৰ চেনেলৰ যোগেদি লাভ কৰিব আৰু সেয়েহে আপোনালোকৰ সময় আমি নষ্ট কৰিবলৈ বিচৰা নাই আমি শ্বৰ্টকাট ক'বলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ যোৱাকালি আপোনাৰ বিধানসভাৰ অধিৱেশনৰ প্ৰশ্নৰ উত্তৰত আপোনাৰ মন্ত্ৰী পীযুষ হাজৰিকাই জনাইছে যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত এতিয়াৰ পৰা প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া নাই আৰু ইয়াৰ ঠাইতে আপোনাৰ শিক্ষক পদৰ নিযুক্তি দি থকা হৈছে আনফালে আপোনালোকে তলত চাব যে টিউটৰসকলৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী হাজৰিকাই কয় যে যোগ্যতা আৰু অৰ্হতা সম্পন্ন টিউটৰসকলৰ শিক্ষক পদলৈ উন্নীত কৰা প্ৰক্ৰিয়া চৰকাৰে অব্যাহত ৰাখিছে তাৰমানে টিউটৰ শিক্ষকসকলৰ চাকৰি আপোনাৰ নিয়মীয়া হৈ আছে আৰু নিয়মীয়া কৰি থাকিব আনহাতে মাষ্টাৰ ৰোল কেজুৱেল এমপ্লয়ী আনহাতে ফিক্স পে এমপ্লয়ী কন্ট্ৰাকচুৱেল এমপ্লয়ী ইহঁতৰ কথা বিধানসভাত উপস্থাপন কৰা দেখা নগ'ল আৰু যাৰ ফলত টিউটৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰি থকা হৈছে বুলি জনাইছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।